যদি এপিএছএলচি কাঠাৰ কংগ্ৰেছত ভোট দিওঁ আন্দোলন ধৰ্ণা ধৰ্মঘট চাৰিওফালে আন্ধাৰ আৰু বিজেপিক যদি ভোট দিওঁ পোহৰৰ পৰাও পোহৰ আমি উজ্জ্বলতাৰ পৰাও উজ্জ্বলতমলৈকে আমি যাব পাৰোঁ Asli Benton Richard Epinsen sanns pipe. কৰবাত আমি লোকসান হৈছে তাক আমি লাভ কৰিব লাগিব আৰু প্ৰত্যেকজন মানুহৰ আমি অন্তৰ জয় কৰিব লাগিব আৰু সেই কাৰণে আজিৰ পৰা আমি একেলগে কামত নামি পৰিব লাগিব প্ৰত্যেকটো বুথতে আমাৰ সংগঠন আলোচনা কৰিব পাৰো আৰু ৰাইজৰ সমস্যাবিলাক আমি যদি ভৱিষ্যতৰ দিনত সমাধানৰ বাবে আমি ৰাইজক পতিয়ন নিয়াব পাৰো যে এই বিজেপি আহিলেহে আমাৰ কামবিলাক হ'ব গতিকে আমি বিজেপিক ভোট দিব লাগিব কাৰ্বি আংলঙৰ সন্মুখত দুটা আছে যদি এপিএছএলচি কাঠাৰ কংগ্ৰেছত ভোট দিওঁ আন্দোলন ধৰ্ণা ধৰ্মঘট চাৰিওফালে আন্ধাৰ আৰু বিজেপিক যদি ভোট দিওঁ পোহৰৰ পৰাও পোহৰ আমি উজ্জ্বলতাৰ পৰাও উজ্জ্বলতমলৈকে আমি যাব পাৰোঁ আৰু তাক মই বুজাব নালাগে যোৱা 5 বছৰত আন্দোলন কোনে কৰে বেয়া কথা কোনে কাক কয় কোনে কোন কমিউনিটিক আক্ৰমণ কৰে এই গোটেই কথাবিলাক আপোনালোকে দেখিছে আৰু বিজেপিৰ প্ৰচেষ্টাই হ'ল যে সকলোকে একেলগে ধৰি ৰাখা সমাজখন একতা কৰা সমন্বয় কৰা আৰু আমাৰ কাৰ্বি আংলঙত ভাৰতবৰ্ষৰ ভিতৰতে জাকত জিলিকা কৰা এইটোৱে হৈছে আমাৰ বিজেপিৰ লক্ষ্য পালে ছোৱালীসকলে নিযুত মইনা পালে আৰু ডিগ্ৰী পাছ কৰা ল'ৰাবিলাকেও প্ৰত্যেক মাহত ২,৫০০ টকাকৈ 1 বছৰৰ কাৰণে পালে তাৰমানে আপোনালোকে চিন্তা কৰক যে আমাৰ অসমখনত একোটা দুখীয়া পৰিয়ালে মাহত চৰকাৰৰ পৰা কিমান সহায় তেওঁলোকে পাই আছে আগত কোন চৰকাৰে তেওঁলোকক এয়া সহায় দিছে বা কালি যদি ৬০ টকাৰ 1 কেজি দালি আমাৰ দুখীয়া মানুহে ঘৰত পাই যাব চেনি আমি বজাৰতকৈ ২৫ টকা কম দামত দিওঁ নিমখ আমি 10 টকা কম দামত দিওঁ নৰেন্দ্ৰ মোদী ধন্যবাদ জয় হিন্দ বন্দে মাতৰম